নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আমাৰ ওচৰতে সৰু দোকান এখন দি আছে সেইখন দেখুৱাই লৈছোঁ। ইয়াত দেখিছেনে বেড চপ, পকৰি আৰু ঘুগুনি, এয়া পানীপুৰি খাই আছে সৰু ছোৱালীজনী, মানে কাষ্টমাৰ হয় দেই। তাৰপিছত আকৌ মোৰ লগৰজনী এয়া মানে বেড চপ বনাই আছে, দেখিছে নহয়। এই বেড চপ খুব ধুনীয়াকৈ সি বনাই আছে আৰু খায়ো খুব টেষ্টি লাগে। মই ভাবিছোঁ অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। এয়া ওচৰৰ পৰা এয়া দেখুৱাই লৈছোঁ। জুইতে পিছে বনাইছে দেই, বেছি দিন হোৱা নাই যে দোকানখন দিয়া সেইকাৰণে। তাৰপিছত আকৌ মামা ঘৰলৈ আহিলোঁ। মামা ঘৰৰ সিহঁতি তিনিটাই মানে কি বটলৰ সাফৰত মানে বেলুন ভৰাই কিবা গুটি মাৰে যে তেনেকুৱা কৰি আছে। তাৰপিছত আকৌ ঘৰমুৱা হওঁতে আকৌ খুৰী এজনীক লগ পালোঁ। খুৰীজনী গাটো বিশেষ ভাল নহয় বাৰু, তথাপিতো মোৰ প্ৰিয় মানুহজনী হয়। তাৰপিছত আকৌ মই আহি থাকোঁতে আকৌ দোকানখনত সোমাই লৈ বোলো কিবা এটা খাই লওঁ, বেড চপকে খাই ল'লোঁ। খাই বৈ আহি আকৌ ধান কেইটামান সোমোৱাবলৈ আছে, মানে ধানখিনি আজি বেছিয়ে ৰ'দত দিয়া হ'ল, ভাগিবও পাৰে দেই। তাৰপিছত আকৌ আহি থাকোঁতে কুকুৰা পোৱালি তিনিটামান দেখিলোঁ, তাকে দেখুৱাই ল'লোঁ। তাৰপিছত এয়া ধান সোমোৱাই লৈছোঁ মানে আজি বহুত পৰ দিয়া হৈ গ'ল, মানে 2 ঘণ্টা দিলেই ধান শুকাই নহয় জানো। মই আকৌ ফোনটো থৈ লৈ বোলো সেই উঠিছেনে নাই উঠা ভালকৈ চালোঁ। তাৰপিছত উঠি থকা দেখি মই ধানখিনি সোমোৱাই লৈছোঁ। আৰু তাৰপিছত বৌয়ে মোক গালি পাৰিছে, মানে তই ইমান পৰ ধানখিনি দিলি, মানে চাউলখিনি ভাগিব মানে, সেই বুলি মোক এয়া গালি পাৰি আছে। এইখন চোতালত বহুতে মানে ধান দিয়ে, কাৰণ তলখন ফ'ল' কৰি থোৱা আছে, পটককৈ শুকায় মানে, ওপৰৰ পৰা ৰ'দ তলৰ পৰাও মানে গৰম সোমাই যায়। আৰু মই এখন চোতালতে মানে ভিডিঅ' বনাওঁ, আপোনালোকে দেখিয়ে থাকে। তাৰপিছত মই ধুনীয়াকৈ ধানখিনি ভৰাই ল'লোঁ, ভৰাই মেলি লৈ মানে আকৌ কি কৰিম পিছত চাই থাকিব দেই। তাৰপিছত ধানখিনি ভৰাই থাকোঁতে টিকলি এজনী আহিলে নহয়, ভিতৰৰ পৰা কিটকিটকৈ ইয়া দেখিছেনে, গুলু মুলু সেয়া খোজ কাঢ়িছেহে। তাই আকৌ মই মাতি দিয়া দেখি গৈছিলেগৈ, তাই মাতি দিয়া দেখি আকৌ ঘূৰি আহিলে। এয়া দেখিছে নহয়, তাইক মই অলপ জোকাই লৈছোঁ। এয়া চোৱাই নাই, তাই নিজৰ কামতে ব্যস্ত। বহুত ফূৰ্তিয়াল মানুহ গম পালেনে। মই নিজকে অলপ সুখ ৰাখিব বিচাৰোঁ, মই নিজে একদম পূৰা ফূৰ্তিকৈ থাকোঁ, বেলেগ টেনশ্যনবিলাক বেছিকৈ লৈ নাথাকোঁ মানে, গম পালেনে। কাৰণ জীয়াই থকা দিনকেইটা মানুহে ধুনীয়াকৈ থাকিব লাগে, মই এইটোৱে জানো। তাৰপিছত এতিয়া ধান মেললৈ লৈ যাম, ভৰাই মেলি ল'লোঁ। বোলো ভিডিঅ' এটা কৰি দেখোঁ, লগৰ ওচৰৰ ছোৱালীজনীকে ক'লোঁ ভিডিঅ' এটা কৰি দেখোঁ। আৰু ভিডিঅ'টো তাই ধুনীয়াকৈ কৰি দিলে, আৰু আনি থাকোঁতেই ধানখিনি এইটো এটা তললৈ নমাই দিওঁতে ধানখিনি পৰি থাকিল।